তেওঁলোকৰ প্ৰাৰ্থী যোনেই নহওক তেওঁলোকৰ ইলেকশ্যন মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই খেলিব। বিৰোধী পক্ষৰ প্ৰত্যাহ্বান সন্মুখত থাকিবই, সেইটো মই কেতিয়াও শত্ৰুপক্ষ দুৰ্বল বুলি ভবাটো উচিত নহয়। সপোন যিবিলাক দেখুৱাইছিলে সপোনবিলাকো তেওঁলোকে চালে, সপোনবোৰ যে বিজেপিয়ে দেখুওৱা বাস্তৱ নাছিলে সেইবোৰ দিছপুৰবাসী ৰাইজে বুজি পাইছে। আজি তাৰিখত চিফ মিনিষ্টাৰে নিজেই কয় যে ঘৰত চিচি কেমেৰা লগাওক, চিফ মিনিষ্টাৰে নিজেই কয় যে বন্দুকৰ লাইচেঞ্চ লওক সুৰক্ষাৰ কাৰণে। দিছপুৰবাসীৰ ৰাইজে 1 ঘণ্টা বৰষুণ দিলে ঘৰত মুধচৰে পানী যায়। মানুহে পাহৰা নাই যে ছুপাৰ চাকাৰ খাৰা হৈ আছে, কিন্তু ছুপাৰ চাকাৰ যে কামত অহা নাই। য'তেই গৈ আছোঁ সকলোৱে কৈছে বাইদেউ জুবিনক কিন্তু ন্যায় দিব লাগিব, আপোনালোকক এইকাৰণেই জিকাম জুবিন গাৰ্গৰ যাতে কালপ্ৰিটে যাতে দৃষ্টান্তমূলক শাস্তি পায়। স্মাৰ্ট মিটাৰত মানুহে ভাত খাই থাকোঁতে আজি তাৰিখত পটককৈ কাৰেণ্টটো গুচি যায়, তেতিয়া মানুহে ৰিচাৰ্জ কৰিবলৈ যেতিয়া গুগল পে'ত পইচা নাথাকে তেতিয়া মানুহে বুজি পায় যে আমি কেনেকুৱা বিকাশৰ তলত আছোঁ। মই প্ৰথমতে আমাৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, কেন্দ্ৰীয় নেতৃবৃন্দ, ৰাজ্যিকৰ নেতৃবৃন্দ, মোৰ কাষতে খাৰা হৈ আছে আমাৰ জিলাৰ সভাপতি মহোদয় স্বপন দাস ডাঙৰীয়া, আমাৰ জিলা কংগ্ৰেছৰ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSY, সেৱা দল, য়ং ব্ৰিগেড, আমাৰ বুথৰ ৱাৰ্ডৰ সকলোকে লৈহে মই এই যুদ্ধখনত নামিবৰ কাৰণে সাহস পাইছোঁ। দলে মোক টিকেটটো দিছপুৰত দি পেলাই মোৰ প্ৰতি যিটো আস্থা আৰু বিশ্বাস প্ৰকট কৰিছে, মই এইটোক এবাৰ ফলাফল দিব লাগিব। কাৰণ দলে মোক দায়িত্ব দিছে, মই অহোপুৰুষাৰ্থ কৰি অকণো যাতে এলাহ নকৰাকৈ দলক মই চিটটো উদ্ধাৰ কৰি দিব পাৰোঁ, তাৰ কাৰণে মই কাম কৰিম। আৰু আজি সকলোকে মই হোলীৰ শুভেচ্ছা জনাইছোঁ। বিৰোধী পক্ষৰ প্ৰত্যাহ্বান সন্মুখত থাকিবই, সেইটো মই কেতিয়াও শত্ৰুপক্ষ দুৰ্বল বুলি ভবাটো উচিত নহয়। তেওঁলোকৰ প্ৰাৰ্থী যোনেই নহওক তেওঁলোকৰ ইলেকশ্যন মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই খেলিব। গতিকে মোৰ বিপক্ষত থকা প্ৰাৰ্থী সদায় শক্তিশালী বুলিয়ে ভাবি যাব লাগিব। কিন্তু দিছপুৰবাসী ৰাইজৰ ওপৰত মোৰ অকুণ্ঠ বিশ্বাস আৰু আস্থা আছে। তেওঁলোকে গোটেই বস্তুবিলাক দেখিলে, সপোন যিবিলাক দেখুৱাইছিলে সপোনবিলাকো তেওঁলোকে চালে, সপোনবোৰ যে বিজেপিয়ে দেখুওৱা বাস্তৱ নাছিলে সেইবোৰ দিছপুৰবাসী ৰাইজে বুজি পাইছে। বিশুদ্ধ খোৱাপানীৰ অভাৱ, কৃত্ৰিম বানপানীত যিটো মানুহে আজি নিজৰ ঘৰ এৰি ভাড়াঘৰত থাকিবলগীয়া অৱস্থা হৈছে, বসুন্ধৰাৰ জৰিয়তে পাহাৰত মানুহে সদায় শুই থাকোঁতে পিতৃ মাতৃয়ে ভাবে কাষত থকা ল'ৰাটোক লৈ যে ইয়াৰ মোক এই ভেটিটো দি যাব পাৰিম নে নোৱাৰিম, সেই হাহাকাৰবিলাক তেওঁলোকে দেখিছে। গতিকে ইয়াতে অৰ্গেনাইজ মাৰ্কেট নাই, যুৱ প্ৰজন্মৰ যি আজি তাৰিখত সংস্থাপনৰ ব্যৱস্থা নাই, মহিলা আজি তাৰিখত সুৰক্ষিত হয়নে নহয় মই নকওঁ, আপোনালোকে নিজেই জানে। আজি তাৰিখত চিফ মিনিষ্টাৰে নিজেই কয় যে ঘৰত চিচি কেমেৰা লগাওক, চিফ মিনিষ্টাৰে নিজেই কয় যে বন্দুকৰ লাইচেঞ্চ লওক সুৰক্ষাৰ কাৰণে। তাৰমানে চৰকাৰে যে আমাক সুৰক্ষা দিব নোৱাৰে এই কথাবিলাক দিছপুৰবাসী ৰাইজে বুজি পাইছে। আৰু মই পাহাৰত ভৈয়ামত গোটেইবিলাকত ঘূৰি দিছপুৰবাসীৰ ৰাইজৰ মনৰ মই চিন্তাবিলাক বুটলিবলৈ সক্ষম হৈছোঁ। তেওঁলোকে কৈছে যে বাইদেউ আমি এইবাৰ আপোনাক বিপুল ভোটত জয়ী কৰি পঠাম, গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যাতে 26ত আমি এখন ভাল চৰকাৰ কৰিব পাৰোঁ। মোৰ বিশ্বাস যে দিছপুৰবাসীৰ ৰাইজে 1 ঘণ্টা বৰষুণ দিলে ঘৰত মুধচৰে পানী যায়। মানুহে পাহৰা নাই যে ছুপাৰ চাকাৰ খাৰা হৈ আছে, কিন্তু ছুপাৰ চাকাৰ যে কামত অহা নাই। স্মাৰ্ট মিটাৰত মানুহে ভাত খাই থাকোঁতে আজি তাৰিখত পটককৈ কাৰেণ্টটো গুচি যায়, তেতিয়া মানুহে ৰিচাৰ্জ কৰিবলৈ যেতিয়া গুগল পে'ত পইচা নাথাকে তেতিয়া মানুহে বুজি পায় যে আমি কেনেকুৱা বিকাশৰ তলত আছোঁ। পাহাৰৰ ওচৰত যেতিয়া বুলডোজাৰবিলাক ৰখে, ঘৰ ভাঙিবলৈ নগ'লেও মানুহে ভাবে যে মোৰ ঘৰটো ভাঙিব, মই ক'লৈকো নাযাওঁ, ঘৰটো ৰক্ষণাবেক্ষণ দিওঁ। জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰতো মই ক'বই নালাগে, য'তেই গৈ আছোঁ সকলোৱে কৈছে বাইদেউ জুবিনক কিন্তু ন্যায় দিব লাগিব, আপোনালোকক এইকাৰণেই জিকাম জুবিন গাৰ্গৰ যাতে কালপ্ৰিটে যাতে দৃষ্টান্তমূলক শাস্তি পায়। আপোনালোকে দেখিছে ফাষ্ট ট্ৰেক দিছে, আপোনালোকে দেখিছে সিদ্ধাৰ্থৰ আপোনাৰ আজি তাৰিখত পানীৰ যিটো ফেক্টৰী আছিলে খুলি গ'ল, শান্তনু চামকানু তেওঁৰ একাউণ্টবিলাক খুলি গ'ল, এডেও দুডেও লুটানিয়াৰ চেও। গতিকে জাষ্টিছ যে জুবিন গাৰ্গে নাপালে এই কথাটো গুৱাহাটীবাসী ৰাইজ নহয় সমগ্ৰ অসমবাসী ৰাইজে মনত ৰাখিছে। মই দিছপুৰবাসী ৰাইজৰ ওচৰত আচল পাতি সেৱা জনাইছোঁ যে আপোনালোকে মোক সহায় কৰক। মই একো প্ৰতিশ্ৰুতি নিদিওঁ, কিন্তু যিকোনো বিপদত ৰাইজে মোক সন্মুখত পাব।